অৱশেষত উদ্ধাৰ হ'ল জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিৰ পিতৃৰ মৃতদেহ। চৰাইদেউ জিলাৰ মৰাহাট আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ বালিখুটিত দিৰৈ নদীত বাঁহৰ জেঙত লাগি থকা অৱস্থাত উদ্ধাৰ মণিৰাম মিলি নামৰ লোকজনৰ মৃতদেহ। ১২ আগষ্টৰ পৰা সন্ধানহীন হৈ আছিল লোকজন। তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰ নিবাসী মণিৰাম মিলিয়ে ১০ আগষ্টত মৰাণৰ মিলিজুলি পথ নিবাসী দ্বিজেন লাচনৰ ঘৰলৈ বিয়া খাবলৈ আহিছিল। ১২ আগষ্টৰ পুৱা দ্বিজেন লাচনৰ ঘৰৰ পৰা প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈছিল মণিৰাম মিলি। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল ৰূপা মিলিৰ পিতৃ মণিৰাম মিলি। সম্প্ৰতি মৃতদেহটো মৰাণহাট আৰক্ষীয়ে নিজৰ জিম্মাত ৰখাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ১২ তাৰিখে তিনিচুকীয়া বৰদলৈ নগৰ নিবাসী অসমৰ বিশিষ্ট সংগীত শিল্পী আমাৰ ৰূপা মিলিৰ দেউতাক মণিৰাম মিলি, তেখেত আমাৰ এই খুমটাই তিনিআলি মিলজুলি পথৰ পৰা বিয়েকৰ ঘৰত বিয়া খাই ইয়াতে থাকি মেলি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে এই ঘটনাটো হ'ল। তাৰপৰা ঘূৰি অহা নাছিলে। আমি বিচাৰ কোচাৰ কৰি আমাৰ দিনে নিশাই হোৱা মেলা হোৱা নাই। আমি তেখেতক অনুসন্ধান কৰি আছিলোঁ ইমান দিনে। আজি গম পাই তালৈ গৈ তেখেতক আমি পুলিচ প্ৰশাসনৰ সহযোগত আমি উদ্ধাৰ কৰিলোঁ। আজি প্ৰায় ১:৩০-২টামানৰ ভিতৰত মই স্কুলৰ পৰা আহি যেতিয়া আমাৰ ভাইটিয়ে ফোন কৰিলে যে বোলে এনেকুৱা মেছেজ এটা আহিছে, ২ নং বালিখুটিত বোলে ডেড বডি এটা পাইছে, গতিকে তালৈ যাওঁ। মোৰ লগত ওলালোঁ, দুয়োজনে গ'লোঁ। গৈ মেলি চালোঁ, গোটেই ২ নং বালিখুটিৰ ৰাইজ, ৰামনগৰ ৰাইজ, আশে পাশে থকা গোটেই ৰাইজ গোট খালে। সকলোৱে গোট খাই পিনে আমি বিচাৰ চোচাৰ কৰি চাবলৈ লৈছোঁ। তেতিয়া ডেড বডিটো নৈৰ দাঁতিৰ পৰা প্ৰায় ৩ নলমান আঁতৰত আছে। তাতে ৰ'দৰ মুখত ডেড বডি চিনিব পৰা নাই, গৰুৰ ডেড বডি নে মানুহৰ ডেড বডি, তেনেকুৱা এটা আমাৰ সন্দেহ হ'ল। তথাপি পুলিচ প্ৰশাসনলৈ আমি ফোন কৰি গম পালোঁ। পাছত তেওঁলোকে আনিলে, মানুহ মাতি মেলি সন্ধিয়া সময়ত প্ৰায় ৪:৩০-৫টাৰ ভিতৰত ডেড বডি আনি আমাৰ চকুৰ আগত ওচৰলৈ যেতিয়া নৈ কিনাৰলৈ আনিলে, তেতিয়া আমাৰ পেহাৰ চাৰ্টটো দেখি মই কনফাৰ্ম হ'লোঁ যে আমাৰ পেহাই হয় এই ডেড বডিটো। আঙঠি আৰু ঘড়ী, চাৰ্ট, এই 3টা বস্তু চিনাক্ত কৰি আমি কনফাৰ্ম হ'লোঁ যে আমাৰ পেহাই হয়। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।